তাৰমানে মোৰ সাপোৰ্ট এইটোই থাকিব আমাৰ হাইকমাণ্ডে যিটো সিদ্ধান্ত কৰি দিব সেই সিদ্ধান্ততে মোৰ সাপোৰ্ট থাকিব মানে হেতু নাজানো তেওঁ কি কয় কিন্তু আমাৰ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই যিজনকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আমি সেইজনৰ হৈয়ে কাম কৰিম তেনেকুৱা কোনো কথা নাথাকে যেহেতু আমাৰ দলৰ সৰ্বসন্মত সিদ্ধান্ত আমি দলৰ ওয়াৰ্কাৰ হিচাপে কৰ্মী হিচাপে আমি 100বাৰ মানি লৈ কাম কৰিম আমাৰ দলৰ কিছুমান নিয়ম আছে আমাৰ স্ক্ৰিনিং কমিটি আছে স্ক্ৰিনিং কমিটি আহি বিভিন্ন পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলৰ মতামতবিলাক গ্ৰহণ কৰি আছে ঠিক তেনেকৈ ৰাজ্যিক পৰ্যায়ত আমাৰ ইলেকশ্যন কমিটি এটা আছে সেই ইলেকশ্যন কমিটিয়ে যোৱাকালি বহিছে বহি সকলো মতামতবিলাক গ্ৰহণ কৰিছে আমাৰ মণ্ডলৰ পৰা মণ্ডল কংগ্ৰেছ ব্লক কংগ্ৰেছ জিলা কংগ্ৰেছ NSY যুৱ কংগ্ৰেছ সেৱা দল ইয়ং ব্ৰিগেড মহিলা কংগ্ৰেছ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীসকলৰ মতামতবিলাক গ্ৰহণ কৰিছে আৰু সেই মতামতবিলাক লৈ এটা পেনেল প্ৰস্তুত কৰি আমাৰ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব আৰু দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই বহি যিটো সিদ্ধান্ত কৰিব সেইটো আমাৰ সৰ্বসন্মত সিদ্ধান্ত হ'ব সকলোৰে গ্ৰহণযোগ্য সিদ্ধান্ত হ'ব তাৰমানে কথাটো এইটো লাইনত কৈছে আপৰ সিট এলায়েন্সৰ কথাটো কৈছে গতিকে য'ত যাৰ জিকাৰ সম্ভাৱনা আছে তাতহে পাব গতিকে আমাৰ সকলোৱে বহি একেলগে এটা সিদ্ধান্ত ল'ব এইটো নহয় যে তেওঁলোকে নাপাব যদি তেওঁলোকৰ কোনোবা সিটত জয়ী হোৱাৰ সম্ভাৱনা আছে নিশ্চয় তেওঁলোকে পাব এইটো দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই ঠিক কৰিব আমি দলৰ নিম্ন পৰ্যায়ৰ কৰ্মীহে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষ নহয় এইটো ঊৰ্ধ্বতম কৰ্তৃপক্ষই জবাবটো দিব পাৰিব ঘনিষ্ঠ মোৰ নিজৰ হয় ঘনিষ্ঠ হয় কিন্তু দলৰ সিদ্ধান্ত যিফালে যাব মই সেইফালেই থাকিম গতিকে দলৰ সিদ্ধান্ত মানে বাদ পেলাই মই ক'তো নাযাওঁ গতিকে মই কংগ্ৰেছ কৰ্মী হিচাপে কংগ্ৰেছৰ যিটো ধৰ্ম সেই ধৰ্ম মই পালন কৰিম তাৰমানে মোৰ সাপোৰ্ট এইটোই থাকিব আমাৰ হাইকমাণ্ডে যিটো সিদ্ধান্ত কৰি দিব সেই সিদ্ধান্ততে মোৰ সাপোৰ্ট থাকিব মানে হেতু নাজানো তেওঁ কি কয় কিন্তু আমাৰ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই যিজনকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আমি সেইজনৰ হৈয়ে কাম কৰিম তেনেকুৱা কোনো কথা নাথাকে যেহেতু আমাৰ দলৰ সৰ্বসন্মত সিদ্ধান্ত আমি দলৰ ওয়াৰ্কাৰ হিচাপে কৰ্মী হিচাপে আমি 100বাৰ মানি লৈ কাম কৰিম আমাৰ দলৰ কিছুমান নিয়ম আছে আমাৰ স্ক্ৰিনিং কমিটি আছে স্ক্ৰিনিং কমিটিয়ে আহি বিভিন্ন পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীসকলৰ মতামতবিলাক গ্ৰহণ কৰি আছে ঠিক তেনেকৈ ৰাজ্যিক পৰ্যায়ত আমাৰ ইলেকশ্যন কমিটি এটা আছে সেই ইলেকশ্যন কমিটিয়ে যোৱাকালি বহিছে বহি সকলো মতামতবিলাক গ্ৰহণ কৰিছে আমাৰ মণ্ডলৰ পৰা মণ্ডল কংগ্ৰেছ ব্লক কংগ্ৰেছ জিলা কংগ্ৰেছ NSY যুৱ কংগ্ৰেছ সেৱা দল ইয়ং ব্ৰিগেড মহিলা কংগ্ৰেছ বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীসকলৰ মতামতবিলাক গ্ৰহণ কৰিছে আৰু সেই মতামতবিলাক লৈ এটা পেনেল প্ৰস্তুত কৰি আমাৰ দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰিব আৰু দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই বহি যিটো সিদ্ধান্ত কৰিব সেইটো আমাৰ সৰ্বসন্মত সিদ্ধান্ত হ'ব সকলোৰে গ্ৰহণযোগ্য সিদ্ধান্ত হ'ব তাৰমানে কথাটো এইটো লাইনত কৈছে আপৰ সিট এলায়েন্সৰ কথাটো কৈছে গতিকে য'ত যাৰ জিকাৰ সম্ভাৱনা আছে তাতহে পাব গতিকে আমাৰ সকলোৱে বহি একেলগে এটা সিদ্ধান্ত ল'ব এইটো নহয় যে তেওঁলোকে নাপাব যদি তেওঁলোকৰ কোনোবা সিটত জয়ী হোৱাৰ সম্ভাৱনা আছে নিশ্চয় তেওঁলোকে পাব এইটো দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই ঠিক কৰিব আমি দলৰ নিম্ন পৰ্যায়ৰ কৰ্মীহে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষ নহয় এইটো ঊৰ্ধ্বতম কৰ্তৃপক্ষই জবাবটো দিব পাৰিব ঘনিষ্ঠ মোৰ নিজৰ হয় ঘনিষ্ঠ হয় কিন্তু দলৰ সিদ্ধান্ত যিফালে যাব মই সেইফালেই থাকিম গতিকে দলৰ সিদ্ধান্ত মানে বাদ পেলাই মই ক'তো নাযাওঁ গতিকে মই কংগ্ৰেছ কৰ্মী হিচাপে কংগ্ৰেছৰ যিটো ধৰ্ম সেই ধৰ্ম মই পালন কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ